নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ হস্পিটেলিটি এণ্ড টুৰিজিম নামৰ ছাবজেক্টটোৰ বা বিষয়টোৰ ইউনিট নাম্বাৰ 2 ইন্ট্ৰডাকশ্যন টু হস্পিটেলিটি ইণ্ডাষ্ট্ৰী। এই ইউনিটটোৰ ছেশ্যন 1ৰ যিখন কুৱেশ্যনাৰ আছে বা অনুশীলন আছে, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। মৰমৰ শিক্ষাৰ্থীসকল, যিহেতু এই ছাবজেক্টটোৰ ইংলিছ আৰু অসমীয়া দুয়োটা ভাষাতে লিখিব পাৰি, সেইকাৰণে মই দুয়োটা ভাষাতে এনচাৰসমূহ দিছোঁ, যদিও অসমীয়াখিনিহে কৈ যাম। কুৱেশ্যন নম্বৰ এ, খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, হোটেল সাধাৰণতে পাহাৰৰ দৰে প্ৰাকৃতিক অঞ্চলত, কোনো দ্বীপত বা সাগৰৰ পাৰ, পাহাৰীয়া ষ্টেচন আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ দৰে চহৰৰ পৰা আঁতৰত থকা আন কোনো বিদেশী স্থানত অৱস্থিত। এই খালী ঠাইত হ'ব ৰিজৰ্ট। কুৱেশ্যন নম্বৰ 2, দুৰ্গ, প্ৰাসাদ আৰু হাভেলীৰ দৰে পুৰণি সম্পত্তিৰ ৰজাঘৰৰ অন্তৰ্ভুক্ত যিকোনো সংস্কাৰ কৰি হোটেললৈ ৰূপান্তৰিত কৰা হৈছে। ইয়াৰ খালী ঠাইত হ'ব হেৰিটেজ হোটেল। কুৱেশ্যন নম্বৰ 3, হাউচবোট ধৰণৰ থকা ব্যৱস্থা দেশ আৰু দেশত পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰেলা আৰু কাশ্মীৰত। কুৱেশ্যন নম্বৰ 4, কেপচুল ধৰণৰ হোটেল দেশত পোৱা যায়। কেপচুল ধৰণৰ হোটেল বা কেপচুল টাইপৰ হোটেল জাপানত পোৱা যায়। কুৱেশ্যন নম্বৰ 5, হোটেল শব্দটোৰ উৎপত্তি ডেছ শতিকাৰ ফ্ৰান্সত হৈছিল। হোটেল শব্দটোৰ উৎপত্তি 1700 শতিকাত হৈছিল। বি, ছাবজেক্টিভ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1, প্ৰাথমিক আৰু গৌণ প্ৰকাৰৰ বাসস্থান কি কি? প্ৰাথমিক প্ৰকাৰৰ থকাৰ ব্যৱস্থা বা বাসস্থান বিভিন্ন ধৰণৰ হোটেল আৰু ৰিজৰ্ট। গৌণ প্ৰকাৰৰ বাসস্থান হ'ল মোটেল, যুৱ হোটেল বা ইউথ হোটেল বুলি কোৱা হয়, কাৰাভান আৰু কেম্পিং ছাইট, ব্ৰেড এণ্ড ব্ৰেকফাষ্ট, ফৰেষ্ট লজ আৰু চাৰ্কিট হাউচ ইত্যাদি। কুৱেশ্যন নম্বৰ 2, হোটেলৰ সংজ্ঞা দিয়া। বিভিন্ন ধৰণৰ হোটেল লিখা। লজিং, খাদ্য আৰু অন্যান্য অতিথি সেৱা প্ৰদান কৰা বাণিজ্যিক প্ৰতিষ্ঠানক হোটেল বুলি কোৱা হয়। এইদৰে হোটেল হ'ল এনে এখন ঠাই য'ত এজন ভ্ৰমণকাৰীয়ে খাদ্য আৰু থকাৰ ব্যৱস্থা পাব পাৰে, য'ত তেওঁ তাৰ বাবে ধন দিব পৰা ব্যৱস্থা থাকে আৰু গ্ৰহণযোগ্য অৱস্থাত থাকে। পৰ্যটকসকলক আগবঢ়োৱা সুবিধাৰ ভিত্তিত হোটেলসমূহক বিভিন্ন ভাগত ভাগ কৰা হৈছে। হোটেলৰ প্ৰথম প্ৰকাৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় হোটেল। এইবোৰ হৈছে আধুনিক পশ্চিমীয়া শৈলীৰ হোটেল। বেছিভাগেই মেট্ৰ' চহৰ আৰু প্ৰধান পৰ্যটকস্থলীত পোৱা যায় আৰু চহৰৰ প্ৰধান স্থানত অৱস্থিত। এই হোটেলসমূহক আন্তঃৰাষ্ট্ৰীয়ভাৱে গ্ৰহণযোগ্য ষ্টাৰ গ্ৰেডিঙৰ ভিত্তিত শ্ৰেণীভুক্ত কৰা হৈছে, যিটো 1 তাৰকাৰ পৰা 75 তাৰকালৈকে। হোটেলৰ দ্বিতীয় প্ৰকাৰটো হৈছে ভাৰসাম্য হোটেল। এই ধৰণৰ হোটেল সাগৰ, নদী বা হ্ৰদ আদিৰ পানীৰ উপৰিভাগত অৱস্থিত। এই হোটেলবোৰত এনে সুবিধা আছে যিবোৰ নিয়মীয়া হোটেলৰ দৰে। উদাহৰণস্বৰূপে কাশ্মীৰ আৰু কেৰেলাৰ হাউচবোট বা পুৰণি ক্ৰুজ লাইনৰ যিবোৰ হোটেললৈ ৰূপান্তৰিত কৰা হৈছে। হোটেলৰ তৃতীয় প্ৰকাৰটো হৈছে বাণিজ্যিক হোটেল। এই হোটেলসমূহ বেছিভাগেই ব্যৱসায়িক বা বাণিজ্যিক কেন্দ্ৰৰ ওচৰত অৱস্থিত আৰু মূলতঃ বাণিজ্যিক পৰ্যটক, মধ্যম আয়ৰ পৰ্যটক আৰু তেওঁলোকৰ পুনৰাবৃত্তিমূলক গ্ৰাহকক সেৱা আগবঢ়ায়। চতুৰ্থ প্ৰকাৰটো হৈছে হেৰিটেজ হোটেল। এইবোৰ হৈছে ৰজাঘৰৰ অন্তৰ্গত দুৰ্গ, ৰাজপ্ৰসাদ, হাভেলীৰ দৰে পুৰণি সম্পত্তি যিবোৰ সংস্কাৰ কৰি হোটেললৈ ৰূপান্তৰিত কৰা হৈছে। ইয়াত পৰ্যটকসকলে পুৰণি দিনৰ মহিমাময় ভৱিষ্যত উপভোগ কৰে। কুৱেশ্যন নম্বৰ 3, ৰাইট এ পেৰেগ্ৰাফ অন এ হোমষ্টে। এনচাৰটো হ'ব হোমষ্টে ধাৰণাটো ব্ৰেড এণ্ড ব্ৰেকফাষ্ট প্ৰতিষ্ঠানৰ দৰে। অতিথিসকলক হয় পৰিয়ালৰ ঘৰত ৰখা হয়, নহয় ওচৰৰ পৃথক কোৱাৰ্টাৰত ৰখা হয়
আজিকালি বেছিভাগ হোমষ্টে নিজৰ অতিথিসকলক সুনামধন্য হোটেলৰ দৰে আৰাম প্ৰদান কৰে। হোটেলত থকাতকৈ হোটেল ষ্টে বা হোমষ্টে থকাটোৱে বেছি ভাল হ'ব পাৰে। এই সুবিধাসমূহ হ'ল স্বকীয় আৰু বৈশিষ্ট্যপূৰ্ণ আৱাস, ব্যক্তিগতকৃত সেৱা, স্থানীয় জ্ঞান, ঘৰতে ৰন্ধা খাদ্য, স্থানীয় পৰম্পৰাৰে উৎসৱ পালন ইত্যাদি। বি. কেম্পিং আৰু কেৰাভান ছাইট। ইউৰোপৰ কিছুমান দেশত এইবোৰ অতি জনপ্ৰিয়। আমেৰিকাতো এইবোৰ অতি জনপ্ৰিয়। এইবিলাকক মুকলি আকাশৰ হোটেল, পৰ্যটন শিবিৰ বা কেম্পিং গ্ৰাউণ্ড বুলি জনা যায়। প্ৰথমে খোজকাঢ়ি হাইকাৰে কৰা কেম্পিং ক্ৰমান্বয়ে গাড়ী কেম্পিঙৰ ঠাই দিছে। সাধাৰণতে বৃহৎ চহৰৰ ভিতৰত মুকলি ঠাইত এই স্থানসমূহ অৱস্থিত। কাৰাভানৰ ৰূপত ভ্ৰাম্যমাণ থকাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ সজ্জিত কেম্পিং ছাইটসমূহত পাৰ্কিং, টেণ্ট পিচিং, পানী, বিদ্যুৎ, শৌচাগাৰ আদিৰ সুবিধা প্ৰদান কৰা হয়। চি. মোটেল। মোটেলটো স্থানীয় মটৰচাইকেল আৰোহী আৰু পথেৰে যাত্ৰা কৰা বিদেশী পৰ্যটকৰ বাবে আছিল। মূলতঃ মটৰচাইকেল আৰোহীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিজাইন কৰা মোটেলসমূহে প্ৰায় একচেটিয়াভাৱে ট্ৰেনজিট থকাৰ ব্যৱস্থাৰ চাহিদা পূৰণ কৰে। মোটেলে প্ৰদান কৰা সেৱাসমূহৰ ভিতৰত আছে পাৰ্কিং, গেৰেজৰ সুবিধা, থকাৰ ব্যৱস্থা, ৰেষ্টুৰেণ্টৰ সুবিধা, ৰাজহুৱা খাদ্য আৰু বিনোদনৰ সুবিধা। মটৰচাইকেল আৰোহীসকলক উপৰোক্ত সেৱাসমূহ প্ৰদান কৰাৰ উদ্দেশ্যে সকলো মোটেলত ফিলিং ষ্টেচন, মেৰামতি সেৱা, আনুষংগিক সামগ্ৰী, গেৰেজ, পাৰ্কিং স্থান, অটোমোবাইলৰ প্ৰৱেশদ্বাৰলৈ লিফ্ট সেৱা, ৰেষ্টুৰেণ্ট আদিৰ ব্যৱস্থা কৰা হৈছে। ডি. ব্ৰেড এণ্ড ব্ৰেকফাষ্ট এষ্টাব্লিছমেণ্ট। বিচনা আৰু ব্ৰেকফাষ্ট প্ৰতিষ্ঠান। এটা ব্ৰেড এণ্ড ব্ৰেকফাষ্ট হৈছে এটা অন্তৰংগ, স্বতন্ত্ৰভাৱে পৰিচালিত লজিং প্ৰতিষ্ঠান য'ত ব্ৰেকফাষ্ট কোঠাৰ মূল্যত অন্তৰ্ভুক্ত কৰা হয়। এইবোৰ হৈছে ৰাতিৰ সুবিধালৈ ৰূপান্তৰিত কোঠা থকা ঘৰ। ইয়াত 1ৰ পৰা 10টা অতিথিশালালৈকে থাকিব পাৰে। ইহঁতক হোমষ্টে বুলিও জনা যায়। ব্ৰেড এণ্ড ব্ৰেকফাষ্টৰ মালিকসকলে সাধাৰণতে চৌহদতে থকা আৰু অতিথিসকলক ব্ৰেকফাষ্ট পৰিৱেশনৰ দায়িত্ব লয়। ই. টাইম শ্বেয়াৰ ৰেণ্টেলছ বা টাইম শ্বেয়াৰ ভাড়া। এইবোৰক কেতিয়াবা ভেকেশ্যন ইণ্টাৰভেল হোটেল বুলিও কোৱা হয়। টাইম শ্বেয়াৰ হোটেল হ'ল সেইবোৰ য'ত অতিথিসকলে এটা নিৰ্দিষ্ট সময়ৰ থকাৰ বাবে ব্যৱস্থাৰ মালিকীস্বত্ব ক্ৰয় কৰে। এই মালিকসকলে হোটেলখন চলোৱাৰ পৰিচালনা কোম্পানীয়ে ইউনিটটো ভাড়াত দিব পাৰে। টাইম শ্বেয়াৰ ভাড়াত ছুটীৰ সম্পত্তি অতিথিৰ মালিকাধীন হয় এটা নিৰ্দিষ্ট সময়ৰ বাবে, যিটো প্ৰতি বছৰে একে। নিৰ্ধাৰিত সময়ৰ ভিতৰত অতিথিয়ে সম্পত্তিটো প্ৰৱেশ কৰিব পাৰে।